নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ আজি বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলো ভালে আছে চাগৈ? বৰ্তমান ভালেই বাৰু। সকলোৱে ভাবিছে আজি দেওবাৰ বোলো বন্ধবাৰ, ভাবিলোঁ ভিডিঅ' এটাকে দিওঁ, সকলোৱে চাব, ঘৰতে আছে সকলো চাগৈ, সেয়েহে ভাবি পেলাই ভিডিঅ' এটা বনালোঁ। আৰু আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোকে। সকলোৱে কমেণ্টবিলাক সুন্দৰভাৱে কৰি আছে আৰু ভিডিঅ'বিলাক বনোৱাটো আপোনালোকে উৎসাহ যোগাই আছে, তাৰ বাবে সকলোকে বহুত ধন্যবাদ, লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে এনেদৰে ভিডিঅ'বোৰ সহযোগ কৰি যাব আৰু আগলৈ ভিডিঅ' বনোৱাত যাতে আপোনালোকে উৎসাহ যোগায়, তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম। আপোনালোকে সদায় এনেদৰে সহায় কৰি যাব, যোগাযোগ কৰিব আৰু কমেণ্টবিলাক দিব। আপোনালোকৰ কমেণ্টৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ আৰু কমেণ্টবিলাক মই সকলোৰে কমেণ্ট পঢ়োঁ, কিন্তু সকলোৰে কমেণ্টত মই লিখিত হিচাপে মই ৰিপ্লাই দিবলৈ অপাৰগ হওঁ। তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। যাক যেনেকৈ পাৰোঁ তেনেকৈ মই কমেণ্ট দিবলৈ চেষ্টা কৰোঁ, ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকৰ কমেণ্টৰ ওপৰত মই ভিডিঅ' যিমান পাৰোঁ বনাবলৈ চেষ্টা কৰি আহিছোঁ আৰু নতুন ভিডিঅ' আপোনালোকৰ কমেণ্টৰ ওপৰত বনাম। আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ যিখিনি ক'বলগীয়া থাকে সকলো ক'ব পাৰিব আৰু সেই কমেণ্টৰ ওপৰত মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এতিয়া প্ৰথমতে আহিলোঁ মই ইয়াৰ আগৰ ভিডিঅ'ত মোক এগৰাকী বাইদেৱে কৈছিলে যে আমি ৰিটায়াৰ হ'ল, তেখেতসকলে 2 লাখটো আৰু 4 লাখটো পোৱা নাই। আপোনালোকে ক'ৰ পৰা কৈছিলে, মই আচলতে জিলাখন উল্লেখ কৰা নাই কাৰণে গম নাপাম ক'ৰ পৰা কৈছে। আপোনালোকৰ যদি আধাৰ কাৰ্ড আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আৰু আপোনালোকৰ জন্মৰ তাৰিখৰ সৈতে সকলো তাৰিখ যদি মিলা হৈ আছে বা মিলি আছে, তেতিয়াহ'লে আপোনালোকে বেছি দিন ৰ'ব নালাগে। আপোনালোকে খুব কম দিনৰ ভিতৰতে 4 লাখ টকাটো যদি কৰ্মী হয় পাবলৈ সক্ষম হ'ব আৰু যদি সহায়িকা হয় 2 লাখ টকা আপোনালোকে পাবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকৰ কাগজ পত্ৰ সকলো চিজিল হৈ থাকিব লাগিব। তাৰিখবিলাক আপোনালোকৰ ডেট অফ বাৰ্থটো আৰু ৰিটায়াৰ হোৱা তাৰিখৰ সৈতে মিলি থাকিলে আপোনালোকৰ 4 লাখ টকা আৰু 2 লাখ টকা পোৱাত কোনো অসুবিধা নহয়, আপোনালোকে সোনকালে পাবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ কাগজ পাতি খেলি মেলি হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ দেৰি হ'বও পাৰে। কিন্তু আমাৰ ইয়াত বৰ্তমান আমাৰ ৰিটায়াৰ হোৱা সকলো মানুহে পইচা পালে। যিসকল সহায়িকা ৰিটায়াৰ হৈছে, যিসকল কৰ্মী ৰিটায়াৰ হৈছে, ৰিটায়াৰ হোৱা কৰ্মী সহায়িকা সকলোৱে ইতিমধ্যে 2 লাখ আৰু 4 লাখ টকা পালে আৰু পাবলগীয়া বিশেষ নাই। যদি এই 2 এদিনত বা এই এমাহ 2 মাহৰ ভিতৰত যদি ৰিটায়াৰ হৈছে তেতিয়াহ'লে সেইসকলহে পাবলৈ বাকী আছে। কিন্তু আমাৰ আগতে ৰিটায়াৰ হোৱা সকলোৱে সেই পইচা পালে, কাৰণ এককালীন এই পইচাটো আজি এমাহমানৰ আগত নে 2 মাহমানৰ 3 মাহমানৰ আগত সম্ভৱ একেটা তাৰিখতে বহুতৰ একাউণ্টত 4 লাখ আৰু 2 লাখটো সোমাইছিলে। তেতিয়া তাৰ পিছত যিখিনি ৰিটায়াৰ হৈছে সেইসকলৰ হয়তো 2 দিন দেৰি হ'ব পাৰে। আৰু যদি আপোনালোকৰ কাগজ পাতি ঠিকে আছে, আপোনালোকে অফিচত যোগাযোগ কৰিব আৰু ডকুমেণ্টছখিনি জমা দিব, আপোনালোকৰ সোনকালে পইচা হ'ব, চিন্তা কৰিবলগীয়া কোনো কথা নাই। আৰু তাৰপিছত এটা কথা ক'বলৈ আহিছিলোঁ যে এগৰাকীয়ে কৈছে যে আমাৰ 20 বছৰ 22 বছৰ সহায়িকা কৰি আছোঁ, কিন্তু কৰ্মীলৈ প্ৰমোশ্যন পোৱা নাই, এনেকৈ আমাৰ দিনবোৰ যাব নেকি? আচলতে সেইটো ক্ষেত্ৰত আমাৰ বৈঠক বহি আলোচনাত মিলিত হৈ আমাৰ পদোন্নতিৰ কাৰণে বহুতবাৰ বিলোচনা আমাৰ নেতৃবৰ্গই আলোচনা কৰিছে। আমাৰ যি অফিচ কাৰ্যালয় বা আমাৰ হেড ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ সঘনে কৰি থকা হৈছে আমাৰ কাৰ্যকাল পদোন্নতিৰ কাৰণে। গতিকে আপোনালোকৰ পদোন্নতি নিশ্চয় সেইটোত চৰকাৰে মাত মাতিব বা চৰকাৰে চকু দি আছে বা চৰকাৰে কেনেদৰে কি কৰিব লাগে সকলো তেখেতসকলে কৈ আছে বা কৰ্মীসকলকো তেনেদৰে 50% ছুপাৰভাইজাৰে প্ৰমোশ্যনৰ ক্ষেত্ৰত কৈছে। এতিয়া কি পৰ্যায়ত কেনেদৰে কৰে সময়ত গম পোৱা যাব। সেইটো আচলতে চৰকাৰৰ সম্পূৰ্ণ কৰিবলগীয়া তেওঁলোকে কৰিব আৰু তেওঁলোকৰ কৰণীয়ত আমি ক'বলগীয়া কথা নাথাকে। গতিকে তেওঁলোকৰ কাম তেওঁলোকে কৰি যাব। আৰু এটা শেহতীয়াকৈ কথা কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক মই এটা কথা আজি আকৌ মোৰ ভিডিঅ' যোগেদি জনাব বিচাৰিছোঁ যে দেখি আছোঁ, শুনি আছোঁ, চাই আছোঁ যে অৰুণোদয় পইচা বৰ্তমান 20 ফেব্ৰুৱাৰীত যি 8,000 টকা সোমাব, 3,000 টকা বিহু খৰচ বুলি দিছে আৰু 4 মাহৰ একেলগে অৰুণোদয় পইচা দিছে। এককালীন 5,000 টকা দিব, লগতে 3,000 টকা বিহু অফাৰ দিব। গতিকে 8,000 টকা দিব। আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে পালে আমাৰ দুখ নালাগে, কিন্তু এনেকুৱা কিছুমান মানুহে এই আঁচনিখনত জড়িত হৈ আছে। আচলতে নকৈ পেলাই নোৱাৰোঁ, কিছুমান কথা ক'বই লাগিব। যদি
সৎ সাহস থাকে, যদি মুখখন থাকে, যদি চকুকেইটা থাকে, থাকি পেলাই যদি সত্য কথা নকওঁ তেতিয়াহ'লে ভগৱানেও হয়তো মানে চকু মেলি নাচাব। গতিকে দেখি পেলাই চকুৱে চাই পেলাই কিছুমান কথা আচলতে ক'বলৈ বাধ্য হওঁ। এই ৩,০০০ টকা যে অফাৰ এবাৰতে দিবলৈ ওলাইছে, বিহু অফাৰ, এই আঁচনিখনত এনেকুৱা ধৰণৰ মানুহ জড়িত হৈ আছে যিবিলাকৰ ডেইলি মানে এদিনৰ ইনকাম 50,000 টকা, লাখ টকালৈকে ইনকাম হয়। মাহেকত 3 লাখ 4 লাখ টকা ইনকাম হোৱা মহিলা এই আঁচনিখনত জড়িত হৈ আছে। এতিয়া মই নাম ক'লে আচলতে শুনিবলৈ বেয়া হ'ব, নাম ক'বলৈ মন যায়, কিন্তু সেইসকল মহিলাক এইখন আঁচনিত জড়িত কৰি পেলাই মানে পইচা পাবলৈ সক্ষম হৈছে। কিন্তু আমি ডেইলি আমাৰ মাহেকীয়া যিটো আমি 100% কাম কৰাৰ বিনিময়ত 500 টকা এটা আমাৰ কেন্দ্ৰীয় চৰকাৰে দিব লাগে, সেই পইচাটোৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমি 2024 চনৰ প্ৰায় 4-5 মাহৰ পাবলৈ আছে, আৰু ইফালে 2025 চনৰ মাত্ৰ এমাহৰ পাইছোঁ মাত্ৰ ইনচেণ্টিভ। গতিকে আমি হিচাপ কৰিলে আমাৰ নাই বুলিও আমি 15-16 মাহৰ ইনচেণ্টিভ পাবলৈ বাকী আছে। গতিকে আমি সেই পইচাটোৰ পৰা আমি কাম কৰা পইচাটোৰ বিনিময়তো আমি পাবলগীয়াটোৱে বঞ্চিত হৈ আছোঁ। আৰু তেনেকুৱা ক্ষেত্ৰত যদি ইনকাম থকা মানুহে যদি 3,000 টকা অফাৰ পায়, আমাৰ দুখ লাগিবই। সেইটো লুকাই থকা বা দেখি পেলাই মুখ বন্ধ কৰি থোৱা কোনো কথা নাহে। গতিকে আমি পাবলগীয়া পইচাটো আমাক দিব লাগে। গতিকে আমি অনুৰোধ কৰিছোঁ যে আমাৰ যি পাবলগীয়া ইনচেণ্টিভ আছে, ইনচেণ্টিভৰ পাবলগীয়া আছে। আমি গৰ্ভৱতী মহিলা কাম কৰি থাকোঁ, আমাৰ তাৰো আমি পাবলগীয়া আছে। 2024 চনৰ পৰা মই এতিয়া 20 জনীমানৰ কাম কৰিলোঁ, এতিয়ালৈকে 1 টকা পইচা PMMVY নামত পোৱা নাই। গতিকে নিজৰ পকেটৰ পইচা খৰচ কৰি ইমানেই কাম কৰিব লাগে, কিন্তু আমি পাবলগীয়াখিনিও নাপাওঁ। সেইটো কথাৰ কাৰণে আমি সঁচাকৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলে মাত মাতিব লাগে আৰু আপোনালোকে কমেণ্ট কৰিব লাগে। আমি কাম কৰাৰ বিনিময়ত যদি নাপাওঁ, কাম নকৰাকৈ যদি ঘৰত থকা মহিলা পায়, তেতিয়াহ'লেতো আমাৰ দুখ লাগিবই। সেইটো কোনো মানে লুকাই থকা কথা নহয় বা মুখ বন্ধ হৈ থকা কথা নহয়। গতিকে 500 টকাকৈ গোটাওতে আমাৰ কিবা এটা অকণমান কিবা এটা আমি বিহু খৰচ বুলি উপৰঞ্চি পাবলৈ সক্ষম হ'ম। নহ'লে আমিনো ক'ৰ পৰা পাম? আমাৰ মাত্ৰ এতিয়া 8,000 টকা হৈছে। সেই পইচাকেইটা আমাৰ যেনে তেনে মাহটো টনা আজোৰা, অলৈ যোৱা তলৈ যোৱা, মাহিলী মিটিং, আজি বোলে কাগজ ফটোষ্টেট, কাইলৈ বোলে অলৈ যোৱা, ইমানেই মিটিং মাৰিব লাগে। গতিকে সেই পইচাটো আমাৰ কোনোমতে যেনে কাণ মাৰি চলি থকা নিচিনা। গতিকে আমাৰ উপৰুৱা যিটো আমি পাবলগীয়া ইনচেণ্টিভ হওক, PMMVY হওক, গোটেই পাবলগীয়া পইচাখিনি, আৰু আমাৰ নিজৰ পইচা খৰচ কৰি আমি শিবিৰ পাতোঁ, শিবিৰ পইচাও আমি নাপাওঁ। এমাহৰ মাত্ৰ পাইছোঁ, ইমান পাবলগীয়া আছে। সেইখিনিও যদি আমাক সোনকালে দি আদায় কৰে, তেতিয়াহ'লে আমি কেতিয়াও কোনে কি পাইছে আমি চকু দিবলৈ নাযাওঁ। কিন্তু আমি যেতিয়া নাপাম, আমি যেতিয়া কষ্ট কৰি নাপাম, আমাৰ পকেটৰ পইচা খৰচ কৰি আমি কাম কৰিও যদি একো নাপাওঁ, তেতিয়াহ'লে আমাৰ দুখ লাগিবই। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী হওক, মাননীয় সমাজ কল্যাণ মন্ত্ৰী হওক, যোনেই নহওক কিয় আমাৰ বিষয়টো অকণমান চাব বুলি মই আশা কৰিছোঁ। আৰু আমাৰ বান্ধৱীসকলে, সকলোৱে কৰ্মী সহায়িকা সকলোৱে এই বিষয়টোত মাত মাতক। আমি পাবলগীয়াবিলাক পাব লাগে। কাৰণ ঘৰত থকা মহিলাই যদি এনেই 3,000 মাহেকত পায়, আৰু সহায়িকা হৈ পেলাই যদি 4,000 টকা গোটেই মাহটো কৰি পেলাই পায়, তেতিয়াহ'লে সকলোৱে দুখ লাগিব। গতিকে আমি পাবলগীয়াবিলাক আমাক সোনকালে আদায় দিব লাগে। তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, এইবিলাক বিষয়টো অকণমান চাব লাগে। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাৰণ ঘৰত থকা মহিলাই পাই আছে এনেই পইচা, উপহাৰ হিচাপে পাইছে, কিবা হিচাপে পাইছে। আমি কাম কৰি থকা মানুহে পোৱা নাই। গতিকে সকলোৱে ভিডিঅ'টো চাব, সকলোৱে শ্বেয়াৰ কৰিব।